নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডে টু ডে লাইফত ইউজ হৈ থকা অন্য কিছুমান গুৰুত্বপূৰ্ণ বাক্য আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্য আমি ইংৰাজীত কেনেদৰে কয় তাৰ বিষয়ে নজনাৰ বাবে হে বাক্যবোৰ কোৱাৰ পৰা আমি নিজকে বিৰত ৰাখো এতিয়াৰ পৰা আপোনালোকে এই বাক্যবোৰ অতি সহজে ক'ব পাৰিব যদি আপোনালোকে এই ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ হেকলৈকে চাই আৰু প্ৰত্যেকটো সেন্টেন্সৰ বিষয়ে শিকিলৈ ইয়াক আপুনি আপোনাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰে আৰু আপোনালোকে বহুতেই ভিডিঅ'বোৰ চাই কিন্তু লাইক কৰি নাযায় প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু আপোনালোকৰ মাজৰ বহুতো পেৰেন্টছে মোলৈ ফোন কৰে ছাত্ৰ ছাত্ৰীসকলৰ ইংলিছ গ্ৰামাৰ ক্লাছৰ বাবে মই ৰাতিপুৱা 6 বজাত এটা ইংলিছ গ্ৰামাৰ ক্লাছ ষ্টাৰ্ট কৰিব গৈ আছো যিটোৰ ডিউৰেশ্যন হ'ব 6 মান্থ এই 6 মান্থত মই ছাত্ৰ ছাত্ৰীসকলক অতি সহজ পদ্ধতিৰে কোনো নোট মুখস্থ নকৰাকৈ ইংলিছ গ্ৰামাৰৰ বিষয়ে শিকাম আৰু আপোনালোকে যদি এই ক্লাছটোত আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক এনৰোল কৰিব বিচাৰে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনাৰ ছাত্ৰজনৰ বা ছাত্ৰীগৰাকীৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক যদি আপুনি ক্লাছৰ সবিশেষ জানিব বিচাৰে ডেসক্ৰিপচন বক্সত থকা লিংকটোত ক্লিক কৰক আপোনালোকে ক্লাছৰ সবিশেষ জানিব পাৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ কিছুমান বাক্য কৈ থাকো যে তুমি গাড়ী চলাই থাকোতে কিয় মোবাইল ইউজ কৰি আছা তুমি গাড়ী চলাই থাকোতে কিয় মোবাইল ইউজ কৰি আছা এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব why are you using your mobile while driving why are you using your mobile while driving গাড়ী চলাই থাকোতে কিয় মোবাইল ইউজ কৰি আছা বুলি কওঁতে আমি বাক্যটো ক'লো why are you using your mobile while driving এনে ধৰণে আমি ক'ব লাগিব ঠিক তেনে ধৰণে কেতিয়াবা আমি কিছুমান বাক্য কওঁ যে যিয়ে নহওক মই এটো কৰিম যিয়ে নহওক মই এটো কৰিম এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব no matter what happens এই বাক্যডখৰ অসমীয়া অৰ্থ হ'ব যিয়ে নহওক যিয়ে নঘটক এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব no matter what happens I will do it no matter what happens I will do it যিয়ে নহওক মই এটো কৰিম এনে ধৰণে ক'বলৈ যাওঁতে আমি এই ইংৰাজী বাক্যটো ক'ব লাগে ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে তুমি যতেই থাকা মই তোমাক লগ কৰিম তুমি যতেই থাকা মই তোমাক লগ কৰিম এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰি থাকো এনে ধৰণৰ বাক্য যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব wherever you are I will meet you wherever you are তুমি যতেই আছা I will meet you তুমি যতেই আছা মই তোমাক লগ কৰিম wherever you are I will meet you এনে ধৰণে আমি ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে মই নাজানো এইটো কোনে কৈছিল মই নাজানো এইটো কোনে কৈছিল ধৰক কিবা এটা কথা আপোনাক সুধিলো যে আপুনি এইটো কোনে কৈছিল তেতিয়া আপুনি কৈছে যে মই নাজানো এইটো কোনে কৈছিল তেনে ধৰণে ক'বলৈ যাওঁতে আপুনি বাক্যটো ক'ব লাগিব I don't know who said it I don't know who said it মই নাজানো কোনে কৈছিল বুলি কওঁতে আমি বাক্যটো ক'লো I don't know who said it মই নাজানো এইটো কোনে কৈছিল ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে মই ভাবো তোমাক এটা ব্ৰেকৰ প্ৰয়োজন মই ভাবো তোমাক এটা ব্ৰেকৰ প্ৰয়োজন তোমাক এটা ছুটিৰ প্ৰয়োজন এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰি থাকো সো মই ভাবো বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব I think তোমাক এটা ছুটিৰ প্ৰয়োজন you need a break I think you need a break মই ভাবো বা মই ভাবো তোমাক এটা ছুটিৰ প্ৰয়োজন তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো I think you need a break মই ভাবো তোমাক এটা ছুটিৰ প্ৰয়োজন বা ব্ৰেকৰ প্ৰয়োজন ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে তুমি আৰু কিবা ক'ব বিচাৰা নেকি এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ক'ব লগা হয় তুমি আৰু কিবা ক'ব বিচাৰা নেকি আমি কথা বতৰাৰ মাজত এনে ধৰণৰ বাক্য কওঁ এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব do you want to say something else তুমি আৰু কিবা ক'ব বিচাৰা নেকি বুলি কওঁতে আমি বাক্যটো ক'লো do you want to say something else আৰু কিবাৰ কাৰণে আমি else wordটো ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে মই আজি অলপমান ভাল অনুভৱ কৰিছো এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব I feel tiny bit better today মই আজি অলপমান ভাল অনুভৱ কৰিছো I feel tiny bit better today এনে ধৰণে আপোনালোকে বাক্যটো ক'ব পাৰে ঠিক আছে এটা আমি নেক্সট সেন্টেন্স কি কৈছে তুমি মোক কিয় মানে নিজ দেখাবলৈ যত্ন কৰিছা বা তুমি মোক কিয় নিজ কৰিবলৈ যত্ন কৰিছা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো why are you trying to put me down why are you
trying to put me down put down মানে হল কাৰোবাক নিজ দেখুৱা সো তেনেকুৱা ক্ষেত্ৰত আমি put down এই ফ্ৰেজটো ব্যৱহাৰ কৰিব পাৰো আমি বাক্যটো কৈছে তুমি মোক কিয় নিজ দেখাবলৈ যত্ন কৰিছা বা নিজ কৰিবলৈ যত্ন কৰিছা তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব why are you trying to put me down তুমি মোক কিয় নিজ দেখাবলৈ যত্ন কৰি আছা ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স কি কৈছে কবলৈ গলে এইটো ঠিকে আছে কবলৈ গলে এইটো ঠিকে আছে এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো কবলৈ গলে এইটো ভাল কবলৈ গলে এইটো শুদ্ধ এনে ধৰণে যদি আমি কব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কব পাৰো this is also fine so to speak this is also fine so to speak কবলৈ গলে এইটো ভাল বা এইটো শুদ্ধ এনে ধৰণে কবলৈ যাওঁতে আমি বাক্যটো কব পাৰো this is also fine so to speak কবলৈ গলে এইটো ভাল বা এইটো শুদ্ধ এনে ধৰণে আমি কব পাৰো ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স কি কৈছে তোমাৰ লগত কথা পাতি লাভ নাই এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰিয়ে থাকিব লগা হয় সো তোমাৰ লগত কথা পাতি লাভ নাই বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো it's no use talking to you তোমাৰ লগত কথা পাতি লাভ নাই it's no use talking to you ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে মোক কামটো কৰিবলৈ বাধ্য নকৰিবা এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো don't compel me to do it মোক এইটো কৰিবলৈ বাধ্য নকৰিবা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো don't compel me to do it মোক এইটো কৰিবলৈ বাধ্য নকৰিবা তাৰ পিছত চাওক নেক্সট সেন্টেন্স কি কৈছে চাওক মোক এই কামটো কৰিবলৈ 15 মিনিট সময় লাগিছিল মোক এই কামটো কৰিবলৈ 15 মিনিট সময় লাগিছিল ধৰক মই আপোনাক খুদিলো এই কামটো কৰিবলৈ আপোনাক কিমান সময় লাগিছিল আপুনি মোক কৈছে যে মোক এই কামটো কৰিবলৈ মাত্ৰ 15 মিনিট লাগিছিল বা 15 মিনিট লাগিছিল এনে ধৰণে ক'বলৈ যাওঁতে আপুনি বাক্যটো ক'ব লাগিব it took me 15 minutes to finish the work মানে কামটো শেষ কৰিবলৈ মোক 15 মিনিট সময় লাগিছিল বুলি কওঁতে আমি বাক্যটো ক'লো it took me 15 minutes to finish the work কামটো শেষ কৰিবলৈ মোক 15 মিনিট সময় লাগিছিল ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তাই মোক মাক দেউতাকক খবৰ নিদিবলৈ অনুৰোধ কৰিছিল এনে ধৰণৰ বাক্য আমি ক'ব লগা হয় এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব she requested me not to inform her parents তাই মাক দেউতাকক খবৰ নিদিবলৈ মোক অনুৰোধ কৰিছিল she requested me not to inform her parents ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে মই আপেলটো সমানে তিনি ভাগত কাটিব নোৱাৰো মই ধৰক আপোনাক মই এটা আপেল দিলো সমানে তিনি ভাগত কাটক বুলি কৈছো আপুনি কৈছে যে মই আপেলটো সমানে তিনি ভাগত কাটিব নোৱাৰো তেনে ধৰণে ক'বলৈ যাওঁতে আপুনি বাক্যটো ক'ব পাৰে I can't cut the apple into 3 equal pieces মই আপেলটো কাটিব নোৱাৰো I can't cut the apple into 3 equal pieces মানে তিনটা সমান ভাগত মই আপেলটো কাটিব নোৱাৰো বুলি কওঁতে আমি বাক্যটো ক'লো I can't cut the apple into 3 equal pieces এনে ধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স কি কৈছে তাই সকলোকে নাম ধৰি মাতিছিল বা নাম কৈ মাতিছিল এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো she called everyone by their name তাই সকলোকে নামেৰে মাতিছিল বা নাম ধৰি মাতিছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো she called everyone by their name ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তাই তাইৰ ভুলটো স্বীকাৰ কৰা নাছিল বুলি কওঁতে আমি ক'ব লাগিব she didn't admit her mistake তাই তাইৰ ভুলটো স্বীকাৰ কৰা নাছিল বুলি কওঁতে আমি বাক্যটো ক'লো she didn't admit her mistake ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে ভুল কৰাটোৱে আমাক শিকিবলৈ সহায় কৰে এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ক'ব লগা হয় ভুল কৰাটোৱে আমাক শিকিবলৈ সহায় কৰে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব making mistake helps us to learn মানে ভুল কৰাটোৱে making mistake মানে হল ভুল কৰাটোৱে help us to learn আমাক শিকিবলৈ সহায় কৰে আমাৰ কমপ্লিট সেন্টেন্সটো হল making mistake helps us to learn ভুল কৰাটোৱে আমাক শিকিবলৈ সহায় কৰে ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে মোৰ ভুলটোকে বাৰে বাৰে কৈ নাথাকিবা ধৰক মই কিবা এটা ভুল কৰিলো মোৰ ভুলটো বাৰে বাৰে কৈ নাথাকিবা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো please don't harp on my mistake harp on মানে হল বাৰে বাৰে একেটা কথাকে কৈ থকা
সো যেটো কথা বাৰে বাৰে কৈ থকাৰ ফলত আপোনাৰ খং উঠিব তেনেকুৱা ক্ষেত্ৰত আমি হাৰ্প অন এই ফ্ৰেজটো ব্যৱহাৰ কৰোঁ সো মই বাক্যটো কি কৈছো অনুগ্ৰহ কৰি মোৰ ভুলটো বাৰে বাৰে কৈ নাথাকিবা বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব প্লিজ ডোন্ট হাৰ্প অন মাই মিষ্টেক প্লিজ ডোন্ট হাৰ্প অন মাই মিষ্টেক এনে ধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া সো আমি নেক্সট সেন্টেন্সটো সো কি কৈছে কাৰো বিষয়ে বেয়াকৈ নকবা আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্য বিভিন্ন বাক্য কৈ থাকো কাৰো বিষয়ে বেয়াকৈ নকবা বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব ডোন্ট স্পিক ইল অফ এনিওয়ান কাৰো বিষয়ে বেয়াকৈ নকবা ডোন্ট স্পিক ইল অফ এনিওয়ান ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্সটো সব কি কৈছে বেয়া কামৰ সদায় এটা বেয়া ৰিজাল্টেই থাকে বেয়া কামৰ সদায় এটা বেয়া ৰিজাল্টেই হয় বা বেয়া ৰিজাল্টেই থাকে এনে ধৰণে আমি আমাৰ ডে টু ডে লাইফত কৈ থাকো এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব এ বেড ডিড অলৱেজ হ্যাজ এ বেড ৰিজাল্ট এই বাক্যটো চাওক এ বেড ডিড অলৱেজ হ্যাজ মানে এটা বেয়া কৰ্মৰ সদায় আছে কি আছে এ বেড ৰিজাল্ট এটা বেয়া ৰিজাল্টেই আছে এটা বেয়া কামৰ সদায় এটা বেয়া ৰিজাল্ট আছে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব এ বেড ডিড always has a bad result এনে ধৰণে আমি ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে এইটোৰ কোনো সেন্স নুলাই বা এইটোৰ কোনো সেন্স নাই এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো ইট ডাজন্ট মেক এনি সেন্স এইটোৰ কোনো সেন্স নাই এইটো কোনো সেন্স মানে কোনো অৰ্থ নুলিয়ায় এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো ক'ব পাৰে ইট ডাজন্ট মেক এনি সেন্স এইটোৰ কোনো অৰ্থ নুলায় এনে ধৰণে আমি ক'ব লাগে ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্সটো কি কৈছে মই তোমাৰ ওপৰত বাৰ্ডেন হ'ব নিবিচাৰো আমি আমাৰ ডে টু ডে লাইফত কৈ থাকো মই তোমাৰ বাৰ্ডেন হ'ব নিবিচাৰো এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো I don't want to be burden on you মই তোমাৰ ওপৰত বাৰ্ডেন হ'ব নিবিচাৰো I don't want to be burden on you এনে ধৰণে আমি ক'ব লাগে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে এইটো তোমাৰ ওপৰত বা এইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে এইটো তোমাৰ ওপৰত এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো ইচ অন ইউ এইটো তোমাৰ ওপৰত বা তোমাৰ ওপৰত নিৰ্ভৰ কৰিব এনে ধৰণেও আমি এই ইচ অন ইউ টো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে কোনেনো ভুল নকৰে আমি এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত কৈ থাকো কোনেনো ভুল নকৰে এনে ধৰণে ক'বলৈ যাওঁতে আপুনি বাক্যটো ক'ব পাৰে who doesn't make mistake কোনে ভুল নকৰে বা কোনেনো ভুল নকৰে who doesn't make mistake ঠিক আছে এতিয়া আমি চাও লাষ্ট সেন্টেন্সটো কি কৈছে মিটিংখনৰ ইম্পৰ্টেন্সটো আওকাণ নকৰিবা ধৰক মই আপোনাক কৈছো এখন খুব ইম্পৰ্টেন্ট মিটিং এই ইম্পৰ্টেন্ট মিটিংখন তুমি আওকাণ নকৰিবা মিটিংখনৰ ইম্পৰ্টেন্সটো আওকাণ নকৰিবা বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব ডোন্ট ওভাৰলুক দ্য ইম্পৰ্টেন্স অফ দ্য মিটিং মিটিংখনৰ ইম্পৰ্টেন্সটো মানে ওভাৰলুক বা আওকাণ নকৰিবা এনে ধৰণে ক'বলৈ যাওঁতে আওকাণৰ কাৰণে আমি ওভাৰলুক ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো সো আমি বাক্যটো ক'লো যে ডোন্ট ওভাৰলুক দ্য ইম্পৰ্টেন্স অফ দ্য মিটিংখনৰ ইম্পৰ্টেন্সটো আওকাণ নকৰিবা এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰি থাকিব লগা হয় আৰু আশা কৰো আপোনালোকে এই ভিডিওটোৰ সহায়ত এই বাক্যবোৰ সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিব আৰু আপুনি আপোনাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক সকলোৰে মাজত শ্বেয়াৰ কৰি যাওক আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে